নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্বৰ বৰ্তমান সময়ত যুদ্ধই দেখা দিছে আৰু তাৰ ফলত বিশ্বৰ কেইবাখনো দেশত দেখা দিছে অৰ্থনৈতিক সংকট তাৰ মাজতে ইৰানে স্পষ্টকৈ কৈছে আমি ভাৰতৰ সৈতে আছো স্পষ্টকৈ কৈছে ব্যৱসায় বাণিজ্যত বাধা নাপায় ভাৰতে তাৰ সমান্তৰালকৈ কৈছে আমাৰ ওপৰত ভৰসা কৰক ভাৰতক সহায় কৰিবলৈ সাজু হৈছে ইৰাণ ভাৰতৰ কোনো ধৰণৰ নাটনি নহয় তাৰ সমান্তৰালকৈ ভাৰতে সুন্দৰকৈ নিয়াৰিকৈ চলাই নিব পাৰিব ব্যৱসায় বাণিজ্য আৰু এনেকৈ আমেৰিকাৰ বিৰুদ্ধে কঠোৰ হৈছে ইৰাণ আমেৰিকাৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে কঠোৰ হৈছে ইৰাণ পোনপটীয়াকৈ কৈছে যে আমেৰিকাৰ দাদাগিৰিলৈ আমি ভয় নকৰোঁ ভাৰতক সহায় কৰিম আমি আৰু এনেকৈ এতিয়া বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে ভাৰত আৰু ইৰাণৰ বন্ধুত্ব আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছোঁ টাইম এইট বিগ ব্ৰেকিং ডাঙৰ খবৰ বিপদৰ সময়ত ভাৰতৰ কাষত ইৰাণ এটা গুৰুত্বপূৰ্ণ খবৰ বিপদৰ সময়ত ভাৰতৰ কাষত থিয় দিছে ইৰাণে সাগৰৰ পথেৰে তেল অহাত কোনো বাধা নহয় সাগৰৰ পথেৰে ভাৰতলৈ আহিব পাৰিব তেল আমি থকালৈকে আমাৰ বন্ধু দেশৰ ব্যৱসায়ত কোনো বিপদ নাহে এই মন্তব্য ইৰাণৰ দেশৰ মংগলৰ বাবে দুয়োখন দেশৰ মাজত বিশেষ আলোচনা ভাৰতৰ মংগলৰ কাৰণে দুয়োখন দেশৰ মাজত আলোচনা হৈছিল ভাৰতৰ নিৰাপত্তাক লৈ ইৰাণৰ মন্ত্ৰীৰ সৈতে জয়শংকৰৰ কথাবাৰ্তা যুদ্ধ চলি থাকিলেও সাগৰেৰে বস্তু অনা নিয়াত বাধা নিদিয়ে ইৰাণে ভাৰতে সাগৰৰ মাজেৰে আনিব পাৰিব বস্তু আনহাতে ইৰাণে কৈছে আমাৰ বন্ধু দেশবোৰে ভয় কৰিব নালাগে আমি তেওঁলোকৰ সৈতে আছো আমেৰিকাৰ দাদাগিৰি আৰু নচলিব বুলি পোনপটীয়াকৈ কৈছে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰগাছিয়ে আমেৰিকাই ভয় খোৱালেও ইৰাণ পিছ হুহকি নাযায় এই মন্তব্য ইৰাণৰ আনহাতে ডাঙৰ ডাঙৰ অনুষ্ঠানবোৰত ৰাজনীতি নকৰিবলৈও ইৰাণৰ অনুৰোধ আমেৰিকাক অনুৰোধ কৰিছে যে আপোনালোকে ৰাজনীতি নকৰিব সকলো দেশক একেলগে আগুৱাই লৈ যাওক 2026ত ভাৰতক ডাঙৰ দায়িত্ব দিয়াত সহায় কৰিব ইৰাণে কি সহায় হ'ব লক্ষণীয় হ'ব কিন্তু বৰ্তমান সময়ত দুয়োখন ৰাষ্ট্ৰৰ মাজত বন্ধুত্ব দেখিবলৈ পোৱা গৈছে সাৱধানতা আৰু নতুন কাম কাজক দুয়োখন দেশত গুৰুত্ব দিব বিশ্বত তেলৰ দাম বাঢ়িলেও ভাৰতে ইৰাণৰ পৰা পালে ডাঙৰ সাহস যদি বিশ্বত তেলৰ দাম বাঢ়ে তেন্তে ভাৰতৰ কাৰণে চিন্তা নাই ইৰাণে পোনপটীয়াকৈ কৈছে আমি ভাৰতৰ সৈতে আছো ভাৰতক সহায় কৰিম ভাৰতক সহায় কৰিবলৈ আমি সাজু আছো বুলি উল্লেখ কৰিছে আমি থকালৈকে আমাৰ বন্ধু দেশৰ কোনো বিপদ নাহে আৰু ইয়াৰ পিছতেই ভাৰতে সকাহ পাইছে কিয়নো ভাৰতত নাটনি হোৱা দেখিবলৈ পোৱা গৈছিলে ইন্ধনৰ পৰা আৰম্ভ কৰি নাটনি হোৱা দেখিবলৈ পোৱা গৈছিলে ভাৰতৰ নিৰাপত্তাক লৈ ইৰাণৰ মন্ত্ৰীৰ সৈতে জয়শংকৰৰ কথাবাৰ্তা যদি সম্ভৱ হয় আমি অচিবিয় দিয়াৰ চেষ্টা কৰিম আৰু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ ব্যৱসায় বাণিজ্যত বাধা নাপায় ভাৰতে কৰিব পাৰিব ব্যৱসায় বাণিজ্য সাগৰীয় পথেৰে ভাৰত আহিব পাৰিব এই মন্তব্য ইৰাণৰ শেহতীয়াকৈ ইছলামিক ৰাষ্ট্ৰ ইউএইৰ সৈতেও ভাৰতে এক চুক্তি স্বাক্ষৰ কৰিছিলে যি চুক্তি স্বাক্ষৰৰ ফলত ভাৰতৰ 3 কোটি তেল বা 3 কোটি বেলেন তেল ভাৰতত থাকিব আৰু ইয়াৰ পিছতে ভাৰতত তেলৰ কোনো নাটনি নহয় আৰু বৰ্তমান সময়ত এটা ডাঙৰ খবৰ হৈছে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ আৰু ইৰাণৰ মন্ত্ৰী আব্বাছ আৰগাছিৰ মাজত কথাবাৰ্তা হৈছে আলোচনাত মিলিত হৈছিল তেওঁলোক কালিৰ দিনটোত আৰু তাৰ পিছতেই এই কথা স্পষ্ট হৈ পৰিছে যে ইৰাণ ভাৰতৰ সৈতে আছে দেশত তেলৰ নাটনি নহবলৈ ইৰাণৰ ডাঙৰ সহায় ভাৰতক দিলে সুৰক্ষাৰ কথা বৰ্তমান গোটেই পৃথিৱীতে তেলক লৈ হাহাকাৰ চলি থকাৰ সময়তে ভাৰতৰ কাৰণে এটা সুখবৰ আহিছে ভাৰত চৰকাৰৰ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে ইৰাণৰ এজন নেতাৰ বা আব্বাছ আৰগাছি তেওঁৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক হৈছে আৰু এই বৈঠকত ইৰাণে ভাৰতক এটা ডাঙৰ কথা দিছে কি কৈছে ইৰাণে আব্বাছ আৰগাছিয়ে বা ইৰাণৰ ফালৰ পৰা কোৱা হৈছে যে যিটো সাগৰীয় পথেৰে অৰ্থাৎ ষ্ট্ৰেইট অফ হৰমুজ সেই পথটোৱেদি তেল ভাৰতলৈ আহে আৰু সেই পথটোত ইৰাণে ভাৰতক সম্পূৰ্ণ নিৰাপত্তা দিব ষ্ট্ৰেইট অফ হৰমুজত ভাৰতক নিৰাপত্তা দিব ইৰাণে সাগৰৰ মাজত ভাৰতীয় তেলৰ জাহাজ যাতে কোনো বিপদত নপৰে তাৰ দায়িত্ব ইৰাণে লৈছে আনহাতে ইৰাণে কৈছে ভাৰত আমাৰ বন্ধু দেশ গতিকে আমাৰ ওপৰত ভাৰতে সম্পূৰ্ণ ভৰসা কৰিব পাৰে আনহাতে আমেৰিকাক সকিয়নি দিছে ইৰাণে
ইৰাণৰ মন্ত্ৰীৰ ফালৰ পৰা কোৱা হৈছে, আব্বাছ আৰাঘাচিৰ ফালৰ পৰা কোৱা হৈছে যে আমেৰিকাই পৃথিৱীৰ ওপৰত যি দাদাগিৰি চলাই আছে সেই দাদাগিৰি বন্ধ হোৱাটো উচিত। তেওঁলোকে ভাৰতৰ দৰে আন বন্ধু দেশবোৰক একলগ হৈ নিজৰ ব্যৱসায় আৰু সুৰক্ষাৰ বাবে কাম কৰিবলৈ আহ্বান জনাইছে। আনহাতে 2026 চনত ভাৰতে বিশ্বৰ এখন ডাঙৰ বৈঠক ব্ৰিক্স বৈঠকত নেতৃত্ব দিব। ব্ৰিক্স বৈঠকত ভাৰতে নেতৃত্ব দিব। ইৰাণে ইয়াৰ বাবে ভাৰতক সম্পূৰ্ণ সহায় কৰিম বুলিও কথা দিছে। যদি সাগৰত তেলৰ জাহাজ সুৰক্ষিত থাকে তেন্তে আমাৰ দেশত তেলৰ দাম নিয়ন্ত্ৰণত থাকিব আৰু তেলৰ নাটনি নহ'ব। যদি ষ্ট্ৰেইট অফ হৰমুজেদি ভাৰতীয় জাহাজ আহিব পাৰে তেন্তে তেলৰ দাম নিশ্চিতকৈ নিয়ন্ত্ৰণত থাকিব আৰু কোনো কাৰণত বৃদ্ধি নহয় তেলৰ দাম আৰু তেলৰ নাটনিও নহয়। ইৰাণৰ এই সহায়ৰ বাবে ভাৰতে বহুত সকাহ পাইছে আৰু শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিহেতু UAEত বৈঠকত মিলিত হৈছিল আৰু তাৰতো এটা কথা স্পষ্ট হৈ পৰিছিলে যে UAE চৰকাৰ বা UAE ৰাষ্ট্ৰপতিয়ে ভাৰতক সহায় কৰিবলৈ সাজু। ইছলামিক ৰাষ্ট্ৰ UAE ভাৰতক সহায় কৰিবলৈ সাজু বুলি উল্লেখ কৰা হৈছিল আৰু বৰ্তমান সময়ত ইৰাণে ভাৰতৰ পক্ষত থিয় দিছে। ইৰাণে কৈছে ভাৰতৰ সৈতে আমি আছো, ভাৰতত তেলৰ নাটনি হ'বলৈ নিদিওঁ, ভাৰতত কোনো ধৰণৰ তেলৰ নাটনি নহয়, ষ্ট্ৰেইট অফ হৰমুজত ভাৰতীয় জাহাজক আমি সুৰক্ষা দিম। এই মন্তব্য ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘাচিৰ। ভাৰতৰ মংগলৰ কাৰণে দুয়োখন দেশৰ মাজত আলোচনা হৈছিল আৰু এই আলোচনাত স্পষ্ট হৈ পৰিছে যে বিশ্বত যুদ্ধৰ পৰিৱেশ চলি থাকিলেও ইৰাণে ভাৰতক কথা দিছে ব্যৱসায় বাণিজ্যত বাধা নাপায় ভাৰতে। আমাৰ ওপৰত ভৰসা কৰক বুলি কৈছে। ভাৰতক সহায় কৰিবলৈ সাজু হৈ আছে ইৰাণ। আনহাতে আমেৰিকাক লৈ কঠোৰ মন্তব্য ইৰাণৰ। আমেৰিকাই ভয় খোৱালেও কিন্তু ইৰাণ পিছ হুহকি নাযায়। ইৰাণে নিজৰ স্থিতিত অটল থাকিব আৰু বৰ্তমান সময়ত ভাৰতক লৈ ইৰাণে স্পষ্টকৈ কৈছে আমি ভাৰতৰ সৈতে আছো, ভাৰতক সহায় কৰিবলৈ আগুৱাই আহিছে ইৰাণ। আনহাতে ব্ৰিক্সত যিহেতু ভাৰতে নেতৃত্ব দিব, ব্ৰিক্সত ভাৰতে নেতৃত্ব দিব আৰু তাত ইৰাণে ভাৰতক সহায় কৰিব বুলি স্পষ্টকৈ কোৱা পৰিলক্ষিত হৈছে। আৰু বৰ্তমান সময়ত ভাৰত আৰু ইৰাণৰ মাজত এই বন্ধুত্বক লৈ চৰ্চা আৰম্ভ হৈছে। বিশেষকৈ আমেৰিকা চিন্তাত পৰিছে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প চিন্তাত পৰিছে, কিয়নো আমেৰিকাই বাৰে বাৰে হেঁচা প্ৰয়োগ কৰি আহিছে ইৰাণৰ ওপৰত। কিন্তু ইৰাণে পোনপটীয়াকৈ কৈছে আমি আমেৰিকাৰ ধমকি লৈ ভয় নকৰোঁ, ভাৰতক আমি সহায় কৰিম। ভাৰতত তেলৰ নাটনি নহয়, সাগৰৰ পথেৰে তেল অহাত বা জাহাজ চলাচল কৰাত কোনো বাধাৰ সৃষ্টি নহয়, ষ্ট্ৰেইট অফ হৰমুজত ভাৰতীয় জাহাজক আমি সুৰক্ষা দিম। আৰু ইয়াৰ পিছতেই বিশ্ব ৰাজনীতিত চৰ্চা আৰম্ভ হৈছে, ট্ৰাম্প চিন্তাত পৰিছে। আৰু বৰ্তমান সময়ত এনেকৈ ভাৰতৰ কাৰণে এক ভাল খবৰ আহিছে, দেশৰ কোটি কোটি জনতাৰ কাৰণে এক ভাল খবৰ আহি পৰিছে।